ক্লাছ 10ৰ ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ। তোমালোকক মই চেপ্টাৰ 1 বাস্তৱ সংখ্যা ৰিয়েল নাম্বাৰ এই চেপ্টাৰটোৰ পৰা মেট্ৰিকত অহা MCQবোৰ তোমালোকক সমাধান কৰি দি আহিছোঁ। চোৱা, এই কুৱেশ্যনটো আহিছে 2017ত। কি দিয়া আছে চোৱা, কুৱেশ্যনটোত 43/2^4 × 5^3 পৰিমেয় সংখ্যাটোৰ দশমিক প্ৰসাৰণৰ দশমিক স্থানৰ পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যা হ'ল। চাৰিটা অপশ্যন দিয়া আছে আমি 43ক এই সংখ্যাটোৰে হৰণ নকৰাকৈয়ে কিমান ঘৰত দশমিক স্থানটো শেষ হ'ব, পৰিসমাপ্তি হ'ব, সেইটো আমি নিৰ্ণয় কৰিব পাৰোঁ। পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যাটো। সেইকাৰণে তোমালোকে এটা নিয়ম জানিব লাগিব। নিয়মটো হ'ল, ধৰা P/Q এটা পৰিমেয় সংখ্যা। এতিয়া তুমি জানিব লাগিব কিউৰ মৌলিক উৎপাদীকৰণৰ আৰ্হিটো হ'ব লাগিব এইটো। যদি এই পৰিমেয় সংখ্যাটোৰ হৰ কিউৰ PQ অখণ্ড সংখ্যা হ'ব, হৰটোক আমি হৰৰ মৌলিক উৎপাদক বিশ্লেষণ কৰি এইটো আৰ্হিত যদি আমি সজাব পাৰোঁ, তেতিয়া এই পৰিমেয় সংখ্যাটোৰ দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব। হ'লা বুজি? এই পৰিমেয় সংখ্যাটোৰ দশমিক বিস্তৃতিটো কি হ'ব? পৰিসমাপ্তি হ'ব। পৰিসমাপ্তি অৰ্থাৎ আমি দশমিক শেষ হোৱা স্থানটো আমি নিৰ্ণয় কৰিব পাৰোঁ। 2 ঘৰ বা 3 ঘৰ 4 ঘৰ যি হয় আমি নিৰ্ণয় কৰিব পাৰোঁ। এটা এক্সাম্পল লওঁ, বুজি পোৱাত সহজ হ'ব। চাবা, 1/8 ইয়াক আমি এনেকৈ লিখিম 2^3। নেক্সট আমি লিখিব পাৰোঁ ইয়াক 2^3 5^3 1 × 5^3। এইটো আৰ্হিটোত 2^n 5^m। n আৰু m অবিয়োগাত্মক সংখ্যা, অৰ্থাৎ nৰ ভেলু আৰু mৰ ভেলু ঋণাত্মক হ'ব নোৱাৰে, পজিটিভ, অঋণাত্মক। আৰু শূন্য হ'ব পাৰে, শূন্য আমি ল'ব পাৰোঁ। তেতিয়া চোৱা, আমি এইটোক এই আৰ্হিত সজাব পাৰিলোঁ। ইয়াতে তোমাৰ nৰ ভেলু 3, mৰ ভেলু 3। এইখিনিৰ পৰা তুমি লিখিব পাৰিবা, পাৱাৰ ছেইম আছে, গতিকে আমি এনেকৈ লিখিব পাৰিম। আৰু এইটো তোমাৰ কি হ'ব? 1 2 5। এনেকৈ আমি সজাব পাৰোঁ। এতিয়া এইখিনি আমি নকৰাকৈ আমি দশমিক স্থানটো নিৰ্ণয় কৰিব পাৰোঁ, কেই ঘৰত শেষ হ'ব। ইয়াতে চোৱা, পাৱাৰ 2 3 আছে আৰু 5ত 3 আছে, ছেইম আছে। গতিকে আমি গম পালোঁ কি 3 ঘৰত দশমিক শেষ হ'ব। অৰ্থাৎ 8ৰে তুমি একক হৰণ কৰিলে 3 ঘৰত দশমিক শেষ হ'ব। চাব পাৰা, এইখিনি নেক্সট মই দেখাই দিওঁ, এইখিনি মুচি দিলোঁ। এইখিনিৰ পৰা আমি পাম, এইটো 10 হ'ব 3 আৰু এইটো 1 2 5। এইখিনিৰ পৰা পাবা তুমি 1000 1 2 5। এইটো চোৱা, 1000ৰে এইটো 1 2 5ক ডিভাইড দিলে পাবা 0.125। এইটো চোৱা, 1 ঘৰ 2 ঘৰ 3 ঘৰ। অৰ্থাৎ দশমিক স্থানৰ পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যা এইটো 1/8ৰ ক্ষেত্ৰত হ'ব 3 ঘৰ, 1 2 3। এতিয়া ইয়াতে চোৱা, এই অংকটোত
এই পৰিমেয় সংখ্যাটোত চোৱা 43/2^4 ইনটু 5^3 এতিয়া 2 আৰু 5ৰ যিটো মৌলিক সংখ্যাত পাৱাৰ বেছি থাকিব সেই পাৱাৰটো মতে আমি দশমিক স্থানৰ পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যাটো নিৰ্ণয় কৰিব পাৰিম ইয়াতে চোৱা ইয়াতে আছে আমাৰ ইয়াতে আছে 43/2^4 ইনটু 5^3 চোৱা 2 পাৱাৰ আছে 4 গতিকে দশমিক স্থানৰ পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যা হ'ব 4 অপশ্যন বি হল বুজি 4 হ'ব তে লগতে আৰু এটা কথা কওঁ যদি আমি p/q এইটো পৰিমেয় সংখ্যা হৰ কিউৰ মৌলিক উৎপাদক বিশ্লেষণ কৰি যদি এইটো আৰ্হিত আমি সজাব নোৱাৰো তেতিয়া আমাৰ দশমিক বিস্তৃতিটো কি হ'ব নিৰৱধি পৌনঃপুনিক বা অসীম পৌনঃপুনিক যেনে 1/3 1/7 ইয়াক আমি নোৱাৰো অৰ্থাৎ এইটো আৰ্হিত আমি সজাব নোৱাৰো নাইবা আন এটা এক্সাম্পল লওঁ 64/455 এইটো চোৱা 455 ইয়াক আমি হৰটো আছে এইটো ইয়াক তুমি মৌলিক উৎপাদক বিশ্লেষণ কৰা 5 দিয়া 9 1 7 13 তে আমি কি পালো ইয়াৰ মৌলিক উৎপাদক বিশ্লেষণ কৰি পালো মৌলিক সংখ্যা 5 7 13 গতিকে এতিয়া আমি লিখিম 64 এতিয়া লিখিম 5 7 13 তে ইয়াক আমি এইটো আৰ্হিত সজাব নোৱাৰো গতিকে নোৱাৰিলে ইয়াৰ দশমিক বিস্তৃতি হ'ব নিৰৱধি পৌনঃপুনিক হল বুজি এইটো আৰ্হিত আমি সজাব পাৰিব লাগিব অৰ্থাৎ মৌলিক সংখ্যা 2 নাইবা 5 নাইবা 2 5 আহিব লাগিব তেতিয়াহে হ'ব আমাৰ দশমিক বিস্তৃতিটো কি হ'ব পৰিসমাপ্তি হ'ব হল বুজি আৰু যদি এনেকৈ থাকে ধৰি লোৱা তোমাৰ 2 আছে লগত আৰু 3 আছে তেতিয়া আমি ধৰা 1/6 এইটো চোৱা 1/6ক আমি লিখিম কেনেকৈ এইটো 2 আছে কিন্তু লগত আৰু কা আছে 3 আছে গতিকে 1/6ৰ দশমিক বিস্তৃতি পৰিসমাপ্তি নহয় ই হ'ব নিৰৱধি পৌনঃপুনিক কাৰণ এই 3টো আছে 3টো থকাৰ কাৰণে আমি এইটো আৰ্হিত সজাব নোৱাৰো তে নেক্সটটো কি আছে চোৱা পৰিমেয় সংখ্যা 14588 আৰু তলত আছে 625 ইমানৰ দশমিক প্ৰসাৰণ তলৰ কোনটো দশমিক স্থানৰ পিছত শেষ হ'ব একেই এইটোৰ দৰে একেই তে আমি চাম 14588 তলত আছে 625 তে ইয়াক আমি কি লিখিম 14588 এতিক আমি সজাব পাৰো কেনেকৈ চাবা 625 ইয়াক আমি লিখিব পাৰো 25 ইনটু 25 হলে 5 স্কোয়ার এটিও 5 স্কোয়ার গতিকে এটি হ'ব আমাৰ 5 এটি হ'ব 5^4 5^4
6 to 5ক আমি লিখিব পাৰিম 5 to the power 4 30 লিখিব পাৰিম 5 to the power 4 হলা বুজি এতিয়া আমি এইখিনিক সজাব পাৰিম কেনেকৈ 1 4 5 8 8 ইয়াতে আমি কি আনিম 2 to the power 4 আনলো আৰু এটো লিখিলো তো ইয়াতো আমি 2 to the power 4 ইনটু দিম তলত দিলে ওপৰত দিব লাগিব পূৰণ নাইবা ওপৰত পূৰণ দিলে তলত দিব এতিয়া চোৱা এটো আমি সজাব পাৰিলো আমি কি আছিল আমাৰ আৰিটো 2 to the power n into 5 to the power m এইটো আৰিত আমি হৰ 625ক আমি এইটো আৰিত সজাব পাৰিলো গতিকে এই পৰিমেয় সংখ্যাটোৰ দশমিক বৃষ্টিটি কি হ'ব পৰিসমাপ্তি হ'ব এটা কেই ঘৰত শেষ হ'ব আমি গম পাম এই পাৱাৰটো চাই 4 আছে 5 to the power 4 গতিকে তোমাৰ 4 ঘৰত শেষ হ'ব এইটো আহিছে 2018ত বুজি পালা নিশ্চয় নেক্সট কোৱেশ্চন চোৱা তলৰ কোনটো পৰিমেয় সংখ্যা চোৱা অপশ্যন এ আছে √2/√3 বি আছে √2/π চি আছে √5/√6 ডি আছে √3/√27 এতিয়া চোৱা তোমালোকে জানা নিশ্চয় √2 এটা অপৰিমেয় সংখ্যা √3 এটা অপৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যা আন এটা অপৰিমেয় সংখ্যাৰে হৰণ কৰিলে তাৰ হৰণ ফলটো হ'ব কি অপৰিমেয় তেনেকৈ এইটো √2 এটা অপৰিমেয় পাইও অপৰিমেয় গতিকে আর হৰণ ফলটো কি হ'ব অপৰিমেয় তেনেকৈ √5 অপৰিমেয় √6 অপৰিমেয় গতিকে এই হৰণ ফলটো অৰ্থাৎ √5ক √6ৰে হৰণ কৰিলে যিটো আমি পাম সংখ্যা সেইটো কি হ'ব অপৰিমেয় গতিকে এইটো অপৰিমেয় এইটো অপৰিমেয় এইটো অপৰিমেয় এইটো অপৰিমেয় এতিয়া চোৱা ডি টো চাব আছে তে ডি টো আমি অপশ্যন ডি টোক চাম আমি অলপ সৰল কৰিম আমাক দিয়া আছে এইটো আমি 27ক আমি লিখিব পাৰো এনেকৈ 3 into 9 এতিয়া আমি এইখিনিক আৰু সজাব পাৰো চোৱা এইখিনিক আমি 3 √3 √9 এনেকৈ লিখিব পাৰো √3 গতিকে √3 কেনসেল এটি কি পাবা √9 অর্থাৎ 9 আমিতো পাম বর্গমূল 3 1 ওপৰত 1 থাকিব √3 দি √3 হৰণ কৰিলে 1 আহিব গতিকে 1/3 অৰ্থাৎ √3/√27 ইকুৱেল কি বলা 1/3 এইটো এটা পৰিমেয় সংখ্যা গতিকে আমাৰ অপশ্যন ডি হ'ব পৰিমেয় সংখ্যা হ'ব এইটো আমাৰ পৰিমেয় সংখ্যা আৰু এইটো আহিছে 2018ত নেক্সট কোৱেশ্চন চোৱা তলৰ কোনটো নিৰৱধি পৌনঃপুনিক দশমিক নিৰৱধি পৌনঃপুনিক মানে হ'ল দশমিক বৃষ্টিটি অসীম সীমিত নহয় দুঘৰ বা তিনি ঘৰ বা চাৰি ঘৰত শেষ নহয় অসীমলৈ যাব কেনেকুৱা সংখ্যাত যেনে 1/3 ইয়াৰ দশমিক বৃষ্টিটি কি অসীম এনেকৈ যাই থাকিব এতিয়া আমাক সুধিছে এইটো হ'ব দশমিক বৃষ্টিটি কি হ'ব নিৰৱধি পৌনঃপুনিক কিন্তু 1/2 কি হ'ব 0.5 দশমিক 11ত শেষ হ'ল 0.5 দশমিক বৃষ্টিটি কিমান হ'ল পৰিসমাপ্ত 11ত শেষ এইটো কিন্তু দশমিক বৃষ্টিটি কি হ'ব পৰিসমাপ্ত নহয় অসীম পৌনঃপুনিক বা নিৰৱধি পৌনঃপুনিক এতিয়া আমি এই কথা চাব লাগে
আমাৰ অপশ্যন কোনটো হ'ব পালা বুজি এইখিনি নেক্সট আমি চোৱা এতিয়া অপশ্যন এত আছে আমাৰ 3/8 এতিয়া আমি চাম হৰটোক যদি আমি এইটো আৰিত সজাব পাৰোঁ 2 to the power n 5 to the power m n আৰু m অবিয়োগাত্মক সংখ্যা অৰ্থাৎ ঋণাত্মক হ'ব নোৱাৰে n আৰু m ৰ ভ্যালু মান 0 হ'ব পাৰে তেতিয়া আমি এইটো সজাই চাওঁ 3 এইটোক লিখিব পাৰিম এনেকৈ এতিয়া আমি নেক্সট 3 এইটো পাৰিলো আমি কি কৰিলো আমি হৰটো দিছো 5 to the power 3 পূৰণ আৰু লবটো 5 to the power 3 যাৰ ফলত কি হ'ল আমি এই দুৱাৰি সজাব পাৰিলো যেহেতু আমি এইটো আৰিত সজাব পাৰিলো গতিকে 3 8 তুমি হৰণ কৰিলে তাৰ দশমিক বিস্তৃতি কি হ'ব পৰিসমাপ্তি হ'ব অৰ্থাৎ নিৰৱধি পৌনঃপুনিক নহয় শেষ হ'ব আৰু কিমান ঘৰত শেষ হ'ব 3 ঘৰত পৰিসমাপ্তি ঘটিব দশমিক স্থানৰ পালা বুজি গতিকে অপশ্যন এ নহয় নেক্সট আমি অপশ্যন বি টো চাওঁ 7/80 80 আমি এটি লিখিব পাৰোঁ 5 into 16 16ক তুমি লিখিব পাৰিবা 2 to the power 4 লিখিব পাৰোঁ গতিকে ইয়াতে একো নাই মানে কি আছে 1 গতিকে ইয়াতে n ৰ ভ্যালু চোৱা m ৰ ভ্যালু আমি এটি লাগে ঘূৰাই লিখো 2 to the power 4 into 5 এনেকৈ লিখিলো ইয়াতে 1 একো নাই মানে 1 আছে ইয়াতে চোৱা 2 to the power 4 অৰ্থাৎ 4 টো হ'ব n ৰ ভ্যালু 4 আৰু m ৰ ভ্যালু 1 অৰ্থাৎ আমি 80ক এইটো আৰিত সজাব পাৰিলো গতিকে দশমিক বিস্তৃতি কি হ'ব পৰিসমাপ্তি নিৰৱধি পৌনঃপুনিক দশমিক নহয় আৰু কি ঘৰত শেষ হ'ব 4 ঘৰত 2 আৰু 5 ৰ পাৱাৰ চাবা যেটো তাতে পাৱাৰ বেছি থাকে সেইটো মতে আমি পৰিসমাপ্তি ঘটা স্থানটো নিৰ্ণয় কৰিব পাৰো 4 ঘৰত শেষ হ'ব এইটো নহয় এবাৰ আমি সি অপশ্যন 64/455 তুমি এটুক তুমি ভাঙিব পাৰিবা 455 5 এৰে ডিভাইড দিয়া 9 আৰু এইটো 1 7 13 ইয়াক লিখিব পাৰিবা 64 5 into 7 into 13 আমি কি পালো চোৱা 13 এই সংখ্যাটোৰ মৌলিক উৎপাদক বিশ্লেষণ কৰি আমি এইটো আৰিত সজাব নোৱাৰিলো চোৱা ইয়াতে আমাৰ 5 আছে 2 নাই আৰু কাকে আছে 7 আছে 13 আছে অকল 5 থাকিলেও আমি পাৰো নাইবা অকল 2 থাকিলেও পাৰো কিন্তু 5 ৰ লগত 7 আছে 13 আছে গতিকে এইটো আৰিত আমি সজাব নোৱাৰো গতিকে আমাৰ উত্তৰ পাই গলো গতিকে 64/455 এই পৰিমেয় সংখ্যাটোৰ দশমিক বিস্তৃতিটো কি হ'ব নিৰৱধি পৌনঃপুনিক দশমিক হ'ব অপশ্যন হ'ব আমাৰ সি পাই গলো আমি ইয়াৰ মৌলিক উৎপাদক বিশ্লেষণ কৰি আমি এইটো আৰিত ইয়াক সজাব নোৱাৰো পালা বুজি নেক্সট এইটো কি হ'ব D124 6 to 5
ইয়াক আমি লিখিব পাৰিম 1 2 4 এটুক লিখিব পাৰিবা ইয়াক লিখিব পাৰিবা 5 to the power 4 আৰু ইয়াক আমি এনেকৈ সজাই লিখিব পাৰিম 1 2 4 into 2 to the power 4 তে আমি চোৱা হৰ 625ক এইটো আৰ্হিত সজাব পাৰিলোঁ এইটো গতিকে ইয়াৰো কি হ'ব এই পৰিমেয় সংখ্যাটোৰো দশমিক বিস্তৃতি কি হ'ব পৰিসমাপ্তি নিৰৱধি পৌনমণিক নহয় হল বুজি আৰু কিমান ঘৰত শেষ হ'ব পাৱাৰটো চাই ক'ব পাৰিবা 4 ঘৰত তে বুজি পালা নিশ্চয় ঠিক আছে নেক্সট কোৱেশ্চন চোৱা তলৰ কোনটো সংখ্যা অপৰিমেয় তোমালোকে জানাই অপৰিমেয় সংখ্যা কাক বোলে যিবোৰ সংখ্যাক আমি p/q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰোঁ p আৰু q অখণ্ড সংখ্যা আৰু কণ্ডিশ্যন থাকিব q not equal 0 সেইবোৰ সংখ্যাক আমি অপৰিমেয় সংখ্যা বুলি কওঁ গতিকে এটা আমি এক্সাম্পল চাওঁ যেনে √2 √3 তোমাৰ √5 এইবিলাক অপৰিমেয় সংখ্যা ইয়াতে আমাক দিছে চোৱা প্ৰশ্নত অপশ্যন 8 আছে অপশ্যন 8 আছে চোৱা 0.142857 নেক্সট 142857 আৰু চোৱা 142857 তে তুমি গম পালা যে এই সংখ্যা কেইটা চাবা 0.142857 অৰ্থাৎ 14287 এই অংককেইটাৰে গঠিত এই গোটটো পুনৰাবৃত্তি হৈ আছে চোৱা 1 পৰা তোমাৰ 14287 নেক্সট আৰু 1 পৰা ষ্টাৰ্ট হৈছে 14 গতিকে এই অংককেইটাৰ গোটটোৱে পুনৰাবৃত্তি ঘটি আছে গতিকে এইটো কি সংখ্যা হ'ব পৰিমেয় সংখ্যা হ'ব ভালো বুজি তাৰপিছত অপশ্যন বি অপশ্যন বিত আছে কি 22/7 গতিকে এইটো পৰিমেয় সংখ্যা ই p/q আৰ্হিত আছে কিন্তু তোমালোকে কেতিয়াবা পাই আহিছা যে পাই ইকুৱেল 22/7 এনেকৈ লিখা থাকে পৰিমিতি চেপ্টাৰত যেনে বৃত্তৰ পৰিধি উলিয়াৰ ক্ষেত্ৰত নাইবা তোমাৰ বৃত্তৰ কালি উলিয়াৰ ক্ষেত্ৰত বা গোলকৰ আয়তন পৃষ্ঠকালি উলিয়াৰ ক্ষেত্ৰত পাইৰ ভেলুটো আমাক দিয়া থাকে এনেকৈ যে পাইৰ ভেলুটো পাই ইকুৱেল 22/7 ধৰিবা আচলতে পাই ইকুৱেল 22/7 নহয় এইটো লোৱা হৈছে কিয় আমাৰ এটা গণনাৰ সুবিধাৰ্থে কিয় মই বুজাই দিছোঁ যে পাইৰ ভেলুটো পাইৰ মান 3.14 এই পইণ্টৰ পিছত দুঘৰ মিল আছে অৰ্থাৎ এইখিনি মিল আছে 3.14 এইখিনি মিল আছে আৰু 22 তুমি 7 ডিভাইড দিলে 3.14 এইখিনি মিল আছে সেইকাৰণে পাইৰ ভেলুটো গণনাৰ সুবিধাৰ কাৰণে আমি কি কৰোঁ পাই ইকুৱেল 22/7 লোৱা হয় কিন্তু আচলতে পাই ইকুৱেল এইটো হ'ব নোৱাৰে এইটো এটা মোটামুটি মান আসন্ন মানহে এটা লোৱা হৈছে গণনাৰ সুবিধাৰ কাৰণে গতিকে পাইটো অপৰিমেয় সংখ্যা
কিন্তু 22/7 এইটো পৰিমেয় সংখ্যা। কিন্তু আমাৰ গণনাৰ সুবিধাৰ্থে আমি পাইকেল ইমান লোৱা হয়। কিয়? আসন্ন মান এটাহে লোৱা হয়। পাইৰ মান এইটো। ইয়াৰ পিছত আৰু আছে, এইখিনি মিল আছে ইয়াৰ লগত, সেইকাৰণে পাইৰ ভেলুটো এনেকৈ লোৱা হয়। ভালো বুজি? তে এইটো তোমাৰ কি হ'ব? পৰিমেয়। অপশ্যন এটো পৰিমেয়, অপশ্যন বিও পৰিমেয়। তাৰপিছত পাইটো অপৰিমেয় হ'ব। আমি অপশ্যন পালোঁ বিচাৰি। আমাৰ অপৰিমেয়, আমাক সুধিছে নহয় তলৰ কোনটো সংখ্যা অপৰিমেয়, গতিকে এইটো চি পাই। এইটো পৰিমেয় হ'ব কেনেকৈ? √4 আছে আৰু তলত আছে 11। √4টো পাবা 11, এইটো কি হ'ব? পৰিমেয় সংখ্যা। এইটো পৰিমেয়। তে নেক্সট কুৱেশ্যন, আৰু এই কুৱেশ্যনটো আহিছে তোমাৰ 2020ত, গতিকে তোমালোকৰ বাবেও দৰকাৰী। তে নেক্সট কুৱেশ্যনটো চাবা, এটা ঘণ্টা 18 ছেকেণ্ড আৰু আন এটা ঘণ্টা 60 ছেকেণ্ডৰ অন্তৰালত বাজে। কোনো এক সময়ত দুয়োটা ঘণ্টা একেলগে বাজিলে কিমান ছেকেণ্ড পাছত ঘণ্টা দুটা পুনৰ একেলগে বাজিল? ইয়াতে আমাৰ অপশ্যন দি আছে। এইটো আহিছে 2022ত মেট্ৰিক পৰীক্ষাত হৈ যোৱা। তে এনেকুৱা অংকৰ ক্ষেত্ৰত তুমি এই 18 ছেকেণ্ড আৰু 60 ছেকেণ্ড আছে, চোৱা, তুমি লসাগু নিৰ্ণয় কৰিবা। এনেকুৱা প্ৰশ্নত উত্তৰটো পাবলৈ তুমি লসাগু উলিয়াবা। গতিকে আমি 18 আৰু 60ৰ লসাগু নিৰ্ণয় কৰিম। তে লসাগুটোৱে তুমি শ্বৰ্ট মেথডত কৰিব পাৰিবা এনেকৈ 2 দি দিয়া 9, 2 দি 30। তাৰপিছত তুমি 3ৰেও দিব পাৰিবা 3, এইটো 15, 10, ফুল হৈছে 10। তাৰপিছত তুমি দিয়া 3ৰে 1, 10 থাকিল, 2ৰে দিয়া 1, 5। এতিয়া তুমি এই সংখ্যাকেইটা পূৰণ কৰা। পূৰণ কৰিলে কি আহিব? এইটো তোমাৰ আহিল 5 আৰু এইটো 2 আছে, এইটো 5, 10 আহিল। আৰু তোমাৰ এইটো 9 2 18, তোমাৰ 180 আহিব লসাগু। অৰ্থাৎ পালা বুজি 18 আৰু 16, 18 আৰু 60ৰ তুমি লসাগু পালা 180। গতিকে 180 ক'ত আছে চোৱা, এইটো হ'ব। অৰ্থাৎ আমি বুজি পালোঁ ঘণ্টা দুটা পুনৰ 180 ছেকেণ্ড পিছত একেলগে বাজি উঠিব। পালা বুজি? গতিকে অপশ্যন কেইটা তোমালোকে বুজি পালানে নাই কমেণ্টত জনাবা, আৰু লগতে ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ, বাই বাই।